মোৰ কাষত আছে এইখন ৰিলায়েন্স মাৰ্কেট আৰু কাষত আছে এখন গেলামাল দোকান আৰু আপোনালোকৰ সকলোৰে মোবাইলে আছে অনলাইন গ্ৰোচাৰী এতিয়া সকলোৰে এটা অপিনিয়ন থাকে যে ঘৰৰ কাষৰ গেলামাল দোকানখনৰ পৰা যদি মই বস্তু কিনো ধৰক যেনেকা ধৰক ঘৰুৱা সামগ্ৰী আৰু দালি চাউল আটাৰ পৰা এনেকুৱা বস্তু মই নৰ্মেল দোকানত কিনিলে কম দামত পাম বহুতে ভাবে কি ৰিলায়েন্স মাৰ্কেটত কিনিলে কম দামত পাম আৰু বহুতে ভাবে কি অনলাইন গ্ৰোচাৰী পৰা যদি কিনো মই তাতে বেছি কমত পাম তো সেই আৰু সকলোৰে মানে এটা মন পছন্দ থাকে যে মই ঘৰৰ কাষৰ দোকানৰ পৰা কিনিম যেহেতু কমত পাম আৰু বহুতে ভাবে নাই মই ৰিলায়েন্সৰ পৰা কিনিম তাতে কমত পাম আৰু বহুতে ভাবে নাই মই অনলাইনত কিনিম তাতে কমত পাম কিন্তু আচলতে ক'ত কম ক'ত বেছি সেইটোতো আচলতে মই নাজানো যেহেতু ময়ো মানে ঘৰৰ ওচৰৰ পৰা কিনো যেহেতু ভাবো তাতে কমত পায় এই ৰিলায়েন্সত বহুত দাম বা অনলাইনত বহুত দাম মই এইটো আপোনালোকে ভাবে কিন্তু আজি মই আচলতে প্ৰমাণ কৰিব যাই আছো যে আচলতে ক'ত বেছি কম দামত পায় কাৰণ মানুহেতো কম দামতে বিচাৰিব খোজে ন তো এতিয়া মই প্ৰথমতে এখন নৰ্মেল দোকানত যাম তাৰপিছত যাম ৰিলায়েন্সত তাৰপিছত মই অৰ্ডাৰ দিম অনলাইন গ্ৰোচাৰীত তো প্ৰথমতে আমি এতিয়া নৰ্মেল এখন দোকানত সোমাম ইয়াতে আমি অলপ বস্তু ল'ম আলু হ'ব কেজি কিমান 1 কেজি দিবচোন এইফালে লৈ ল'লো আমি এতিয়া আলু 1 কেজি দালি আছে ন দালি কিমানকৈ আলু লৈ ল'লো 1 কেজি এতিয়া ল'ম আমি দালি ল'লো আলু ল'লো এতিয়া পিঁয়াজ আধা কেজি তো প্ৰথমতে আমি নৰ্মেল দোকান এখনতে চাবলৈ পিঁয়াজ ল'লো আধা কেজি আলু ল'লো 1 কেজি আৰু দালি ল'লো আধা কেজি আলু হ'ল 40 টকা আৰু বাইদেউ পিঁয়াজটো কিমান আছিল পিঁয়াজটো 25 টকা আৰু দালিটো 50 40 50 আৰু 25 নৰ্মেল দোকানৰ পৰা আমিতো কিনি ল'লো ইয়াতে অকল আলু 1 কেজি আছে বাকী সব আধা কেজি দালি আধা কেজি পিঁয়াজ আধা কেজি তো নৰ্মেল দোকানত কিনোতে মোৰ এইখিনি দাম গৈছিল 115 টকা আলু পিঁয়াজ আৰু দালি এই তিনিখিনি বস্তু মিলি কেনে 115 টকা কৈছিল পিঁয়াজ আধা কেজি দালি আধা কেজি আলু 1 কেজি এইখিনি সেম বস্তু সেম সমান বস্তু এতিয়া মই কিনিম ৰিলায়েন্স মাৰ্কেটৰ পৰা বতৰো বহুত বেয়া কৰি আহিছে এতিয়া বস্তুখিনি ল'ব লাগে এতিয়া চাম ইয়াত কিমান দাম পৰে চাউল দালি ক'ত পোৱা যায় তো এতিয়া আমি ৰিলায়েন্স মাৰ্কেটৰ ভিতৰত সোমাই আহিলোঁ কিন্তু ইমানেই বেছি মানুহ মানে বহুত বেছি মানুহ এতিয়া বেছি দেৰি নকৰোঁ আলু দালি আৰু পিঁয়াজ আমি লওঁ এতিয়া ক'ত আছে বিচাৰিব লাগে দালি বা ক'ত আছে বিচাৰি পাইছোঁ দাদা দালি দিব আধা কেজি চাই লওঁ বাৰু দালি আছে ধুনীয়াকৈ আছে এতিয়া বাছোঁ আমি বাছোঁ মানে কি দালি এটা লওঁ আধা কেজি দালি ল'ব লাগে আধা কেজি এইফালে দালি ল'লোঁ এতিয়া আধা কেজি দাদা এইফালে আধা কেজি লাগিব নেকি আধা কেজি কিমান হ'ব 48 rupees দালি আধা কেজি তো এইফালে আমি দালি ল'লোঁ চাই ল'ব পাৰে আপোনালোকে আধা কেজি 48 আৰু এইফালে চাব পাৰে আপোনালোকে পিঁয়াজ আৰু আলুৰ পৰা ভাণ্ডাৰ লাগি আছে এতিয়া আমি আলু লওঁ আৰু পিঁয়াজ লওঁ আলু ল'ম 1 কেজি আৰু পিঁয়াজ ল'ম আধা কেজি তো এইফালে লৈ ল'লোঁ আলু এতিয়া ল'ব লাগে পিঁয়াজ তো এইফালে দেখা পাইছে আপোনালোকে পিঁয়াজ এইফালে এতিয়া অলপ খুলি ল'লোঁ আমি পিঁয়াজবিলাক মানে পূৰা চব পেকিং কৰা আছে খোলাকৈ নাই এই পেকিংটোৱে মানে এটা খুলি ল'লোঁ এতিয়া ইয়াৰ পৰা আমি পিঁয়াজ ধুনীয়াকৈ লৈ লওঁ আধা কেজি আলু 1 কেজি পিঁয়াজটো আধা কেজি তো হৈ গ'ল আমাৰ 2 নম্বৰ কমপ্লিট বজাৰ বস্তু এই আছে আপোনাৰ দালি ল'লোঁ মই দালি লৈছোঁ আধা কেজি 48 rupees টকা লিখা আছে চাই লওক 48 rupees আধা কেজি আলু আছে 1 কেজি এই আছে আপোনালোকে 45 rupees আলু 1 কেজি 45 পিঁয়াজো আধা কেজি এই চাব 29 টকা আধা কেজি এতিয়া আমি দামটো দিব লাগে কিমান বা হ'ল টোটেল চাই লওক তো ফাইনেলি আমাৰ বজাৰ কমপ্লিট 2 জাগাৰ পৰা কমপ্লিট এইফালে আপোনালোকে চাব পাৰে পুৰা বেগত ভৰ্তি এই গেলামালৰ বস্তু আছে লগতে এতিয়া যে ল'লোঁ ৰিলায়েন্স মাৰ্কেটৰ বস্তু সেইখিনি আছে তো টোটেল আমাৰতো গেলামালত গৈছিল 115 টকা ৰিলায়েন্স মাৰ্কেটত মোৰ গ'ল এই আপোনালোকে লাইভ চাই লওক কেই টকা আছে মই দেখাই দি আছোঁ এয়া আপোনালোকে চাব পাৰে 121 টকা চাওক 121 টকা গ'ল তো নৰ্মেল দোকানত গৈছিল মোৰ 115 টকা আৰু ৰিলায়েন্সত গ'ল মোৰ 121 টকা তো আজি হ'ল নেক্সট ডে মানে কালি আৰু ভিডিঅ'টো কৰা নহ'ল মানে বহুত বেছি প্ৰব্লেম হয় না এইবিলাক মানে কোৱা নাযায় আৰু ভিডিঅ'ত বাকী এইবিলাক বাদ দিলোঁ আমাৰ ফাইনেলি গেলামাল দোকানৰ পৰা বস্তুখিনি লোৱা কমপ্লিট লগতে ৰিলায়েন্সৰ পৰা লোৱাখিনিও কমপ্লিট এতিয়া আছে আমাৰ লাষ্ট অনলাইনৰ পৰা কিনিব আছে লাষ্ট এতিয়া আমি ৰিজাল্টটো গম পাম যে আচলতে ক'ত বেছি কম দাম হ'ল ক'ত বেছি দাম হ'ল এতিয়া ধুনীয়াকৈ আলু পিঁয়াজ দালিখিনি অৰ্ডাৰ দিওঁ দালি আছে আলু আছে পিঁয়াজ আছে এই তিনিটা বস্তু এতিয়া মই ধুনীয়াকৈ অৰ্ডাৰ দিম কিন্তু দামটো মই এতিয়া আপোনালোকক নকওঁ মানে লাষ্টত যেতিয়া বস্তুখিনি আহিব একদম পুৰা লাইভ দেখাই দিম কিমান দাম এতিয়া আমি বেছি দেৰি নকৰোঁ আলু পিঁয়াজ দালিখিনি আমি অৰ্ডাৰ দিওঁ
আলু দিয়া হৈ গ'ল, দালি দিয়াও হৈ গ'ল। এতিয়া আমাৰ লাষ্ট আছে এয়া চাব পাৰে আপোনালোকে ধুনীয়াকৈ ফ'কাছ কৰি দিয়া, পিঁয়াজ আছে, পিঁয়াজ লাষ্ট এইটোৱে আমাৰ কাম। পিঁয়াজটো অৰ্ডাৰ দিওঁ। তো ফাইনেলি আমাৰ 3টা বস্তু অৰ্ডাৰ হৈ গ'লে আপোনালোকে চাব পাৰে এইফালে দালিও ধুনীয়াকৈ অৰ্ডাৰ দিয়া হৈ গ'ল, আলু দিয়া হৈ গ'ল, পিঁয়াজো দিয়া হৈ গ'ল। আৰু এই 3টা বস্তু অৰ্ডাৰ কিমান কি দাম চাম এইবিলাক মানে বস্তুখিনি যেতিয়া আহিব তেতিয়া আপোনালোকক ধুনীয়াকৈ মই জনাই দিম। বাকী আহিব আৰু দুদিনমান সময় লাগিব। মানে কথাটো এনেকুৱা হৈছে ভিডিঅ'টো বনাওঁতে মানে 3 দিন সময় লাগিল। মানে একদিনটো কালি গ'লে আৰু আজি একদিন আৰু একদিন যাব বস্তুটো যেতিয়া মানে অৰ্ডাৰ দিব আহিব ঘৰত। মানে এটা ভিডিঅ' বনাওঁতে 3 দিন সময় গ'ল। তো ৰখিব লাগিল এতিয়া আৰু 2 দিন। ইয়াৰে পিছত আপোনালোকে যিখিনি ক্লিপ দেখাব এইখিনি 2 দিন পিছত দেখাব। পিছত আহিল ফোন আহিল, মানে বস্তু আহি গ'ল গাড়ী, আলু দিয়া, পিঁয়াজ আৰু এইফালে দালি। আৰু আপোনালোকে গ্ৰচাৰী বস্তু অৰ্ডাৰ দিলে এনেকুৱা এখন গাড়ী আহে। তো বাকী এইখিনিয়ে বস্তু দালি, আলু, পিঁয়াজ। এতিয়া আপোনালোক ধুনীয়াকৈ মই হিচাপটো দি আছোঁ। আৰু এইকেইখন যে কাগজ, এইকেইখন কাগজৰ দামটো লিখা আছে কোনটোত কিমান দাম। ফাইনেলি আমাৰ সকলো বস্তু কমপ্লিট। ৰিলায়েন্সৰ পৰা লোৱা কমপ্লিট, গেলামালৰ পৰা লোৱা কমপ্লিট, অনলাইনৰ পৰাও কমপ্লিট। এইফালে আপোনালোকে চাব পাৰে এইখিনি যে প্ৰথম বস্তুখিনি আছে পিঁয়াজ, আলু, দালি, এইখিনি হ'ল গেলামালৰ বস্তু। আৰু ছেকেণ্ডখিনি হ'ল ৰিলায়েন্সৰ, আৰু থাৰ্ডখিনি হ'ল এইখিনি অনলাইনৰ। এতিয়া আপোনালোকক মই চিনাকি কৰি দিব ওলাইছে পিঁয়াজৰ লগত গেলামালৰ পিঁয়াজ আছে, ৰিলায়েন্সৰ পিঁয়াজ আৰু ইয়াৰ অনলাইনৰ পিঁয়াজ। আৰু গেলামালৰ পিঁয়াজৰ যদি প্ৰাইচটো চাব যায় ইয়াত মই ধুনীয়াকৈ লিখি লৈছোঁ 25 টকা। গেলামালৰ পিঁয়াজটো 25 টকা। আৰু ৰিলায়েন্সৰ পিঁয়াজ যদি চাব যাওঁ এফালে ৰিলায়েন্সৰ পিঁয়াজৰ আধা কেজি আছে। ৰিলায়েন্সৰ পিঁয়াজৰ দাম হ'ল আপোনাৰ 29 টকা, এইটো 29 টকা। আৰু অনলাইনত মানে এনেকুৱা কথাটো এনেকুৱা হ'ল যে অনলাইনৰ পিঁয়াজটো মই 1 কেজি অৰ্ডাৰ দিব লগা হৈছে, কাৰণ আধা কেজিৰ মানে পিঁয়াজ অনলাইনত অৰ্ডাৰ দিব নোৱাৰে। সেইকাৰণে 1 কেজিৰ পিঁয়াজৰ দাম অনলাইনত আপোনালোকে যদি চাব যায় অনলাইনত অৰ্ডাৰ দিলে আপোনালোকে এনেকুৱা এখন কাগজ পাবই। আৰু এইফালে আমি পিঁয়াজ দিছিলোঁ 1 কেজি, চাওক পিঁয়াজ 1 কেজি 68, এইটো চাওক আপোনাৰ দাম দেখা চাওক 68। এতিয়া যদি 68ক 2 ভাগ কৰা যায় মানে আধা কেজি পিঁয়াজৰ দাম পৰিল আমাৰ 34। আৰু এতিয়া আমি যাই আছোঁ আলুৰ ফালে। এইফালে আছে গেলামালৰ আলু, ৰিলায়েন্সৰ আলু, অনলাইনৰ আলু। যদি গেলামালৰ আলুৰ দাম যদি আমি চাব যাওঁ লৈছিল 40 টকা, আৰু ৰিলায়েন্সৰ আলুৰ দাম লৈছিল 45 টকা, আৰু অনলাইনৰ আলুৰ দাম লৈছিল এইফালে কাগজখনত লিখাই আছে, আপোনালোকে দেখাই দিছোঁ এইফালে হওক পটেটো 1 কেজি, এইটো চাওক 41 দেখা পাইছে আপোনালোকে, আলু 1 কেজি 41 rupees। এতিয়া লাষ্ট ফাইনেল আমি দালিৰ ফালে আহিছোঁ। দালি যদি চাব যাওঁ গেলামালৰ দালিৰ দাম লৈছিল মোৰ আধা কেজি 50 টকা, আৰু ৰিলায়েন্সৰ দালিৰ যদি দাম চাব যায় আধা কেজি 48 টকা 48 rupees। আৰু অনলাইনৰ যদি দালিৰ দাম চাব যায় এইফালে চাব পাৰে দালি, এইটো দালি আধা কেজি অনলাইনৰ 54 চাওক 54 আধা কেজি দালিৰ দাম। এতিয়া আমি লাষ্ট আচলতে ক'ত বেছি কম দাম পৰিল ক'ত বেছি দাম পৰিল এইটো চাম। প্ৰথমতে আহিম আমি পিঁয়াজৰ ভাগৰ ফালে। এইফালে আছে গেলামাল, ৰিলায়েন্স আৰু অনলাইন। তো আপোনালোকে চাই গম পালে যে আচলতে গেলামালত সবচে কম দাম লৈছে আৰু বেছি দাম লৈছে অনলাইনত। এতিয়া আমি আহিছোঁ আলুৰ ভাগৰ ফালে। এইফালে গেলামালৰ আলুৰ দাম সবচে আমি কমত পাইছোঁ আৰু সবচে বেছি দাম লৈছে ৰিলায়েন্সত। আৰু এটা কথা আপোনালোকক মই কৈছোঁ এইফালে ওচৰত এয়া চাওক অনলাইনৰ আলু বেয়া পাইছোঁ, চাওক বেয়া আলু। সিহঁতে মানে হেৰি আৰু মানে নাচায় আৰু ঢালিব লাগে ডাইৰেক্ট ঢালি দিয়ে। মানে আমি আহিছোঁ দালিৰ ফালে। এতিয়া পৰিল দালিৰ আচলতে কম দাম গেলামালত নহয়, এইবাৰ পৰিছে ৰিলায়েন্সত। সবচে কম দাম পৰিল ৰিলায়েন্সত আৰু সবচে বেছি দাম পৰিল অনলাইনত। আৰু এতিয়া যদি পিঁয়াজৰ ভাগৰ ফালে যদি চাব যায় পিঁয়াজত জিকিল মানে পিঁয়াজত আমি সবচে কমত পাইছোঁ গেলামালত, আৰু আলুত পাইছোঁ সবচে কমত আমি গেলামালতে কমত পাইছোঁ। কিন্তু দালিটো গেলামালত পোৱা নাই, দালিটো পাইছোঁ আমি ৰিলায়েন্সত। তো সবচে কম দাম পৰিল গেলামালত আৰু অকল দালিটো পৰিছে আমাৰ ৰিলায়েন্সত। বাকী অনলাইনত এটাও কমত পৰা নাই। অনলাইনত মানে সবচে বেছি দাম বেছি আৰু মানে আলু আমি বেয়া পাইছোঁ। ভিডিঅ' বহুত বনালোঁ কিন্তু এইটো ভিডিঅ'ৰ দৰে মানে ইমান হিচাপ নিকা যেন কিবা গণিতে পঢ়াই আছোঁ কাৰোবাক। তো বাকী এইটোৱে আছিল এটা ভিডিঅ'। অলপমান ট্ৰাই কৰি অলপ বেলেগ টাইপত ভিডিঅ' বনাবলৈ। আৰু আপোনালোকে যদি এনেকুৱা অলপ বেলেগ টাইপৰ যদি ভিডিঅ' চাব খোজে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আমাৰ চেনেলত অতি সোনকালে এটা গিভআৱে আহি আছে। যেতিয়া আমাৰ এই চেনেলত 3000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ যাব আপোনালোকে গিভআৱে পাৰ্টিচিপেট কৰিব। জলদি 3000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰি দিয়ক। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।